গুৱাহাটীতে থাকে তাই খালি ঘৰলৈ অহা নাই আজি পূজাতে আহিছিলে নেকি সৰু ছোৱালীজনী আজি এবছৰ হ'ল নাইকিয়া হ'ল ডাঙৰজনী দুটিকৰ ঘৰতে আছে এতিয়া গাভৰু হ'বলৈ হ'ল বা ছোৱালীজনী এই নচা ডাঙৰ ঢুকালে যোৱা বছৰ কানুবাৰী যোৱা বছৰ নহয় আজি 2 বছৰ মানে হ'ল কানুবাৰীলৈ যাওঁতে তাতে ঢুকালে পিকনিকত গৈছিলে নেকি নেজানো বাৰু ঘূৰি অহা আজি 3-4 বছৰমান হ'ল মানুহজন নাইকিয়া পিছতে ঘূৰি আহিলে ঘৰত নাথাকিলে গুৱাহাটীলৈ গুচি গ'ল কি কামত আছেগে সেইবোৰ আমি নেজানো বাৰু কি হ'ল খুৰীয়েকক সুধিছোঁ খুৰীয়েকে কৈছে নন এক্সিডেণ্ট হ'ল হেনো কৈছে নন বুলি কওঁ তাৰপৰা ভাইকক সুধিছিলোঁ ভাইকো ক'লে বেয়াকৈ হৈছে হৈছেনে বুলি ক'লে তাৰপৰা এতিয়া কিছুমানক কোৱা ডেথ হ'ল বুলি কোৱা সঁচানে মিছা সম্পূৰ্ণ এতিয়া গম পোৱা নাই ইয়াত ভাইক আৰু বাপেক ককায়েক বৌৱেক ভতিজা সিহঁতি যাব নাথাকে মৌচুমী পূৰ্বতে বিয়া হোৱা কথাটো কিমান হ'ল সত্য ছোৱালী দুজনী আছিলে ছোৱালী দুজনী আছে চাহ ডাঙত থাকে এজনী নাইকিয়া হ'ল সৰুজনী বেণ্টিমা হয় ডাঙৰজনী আছে আইতাকৰ লগত হাজবেণ্ড নাইকিয়া হ'ল কেতিয়া মৌচুমী গুৱাহাটীলৈ গৈছে আজি হ'ল 6 বছৰ কি কৰে গুৱাহাটী শুনিছিলোঁ NGOত কিবা কাম কৰে বুলি ঘৰলৈ কেতিয়া আহিছিলে জানো যাবা থকাৰ পিছত কি বুলি কয় কোনোবা NGO এটাৰ লগত যোগাযোগ কৰি পিনে তাতে কাম কৰি আছিল আহিছিলোঁ তাই কেতিয়া আহিছিল লাষ্ট এইটো মনত নাই যোৱা বছৰ কিমান জানুৱাৰীতে আহিছিলে আহি পিনে থাকিলে কেইদিন নাই সেইবোৰ মই নাজানো সেইবিলাক মই নাজানো মোবাইলতহে যি এতিয়া ডেথ হোৱাৰ পিছতহে মোবাইলত পাইছোঁ বাতৰিবোৰ পাইছোঁ আগতে আমি কাৰ লগত ভাল পাই আছে কিবা পাই আছে সেইবিলাক মই নাজানো তাকে মই হেৰি কৰিছোঁ লগৰজনে যেতিয়া ফোন কৰিছিলে তেতিয়াহে মই গম পাওঁ নগা মৌচুমী গগৈ কিবা এটা ঘটনা ঘটিলে নেকি গম পোৱা নাই তেতিয়া মই নাপাওঁ বুলি কৈছে তেতিয়া কি বোলে মোবাইলত খুলি চাওকচোন এনেকৈ নিউজ এটা পাইছোঁ নেকি তেতিয়াহে গম পাওঁ ল'ৰা এজন আছে ভাইক আৰু বাপেক আছে ককায়েক এজন আছে জাগনত বৰ ভাল নহয় কি বুলি কয় এইটো হাৰ্টৰ কিবা এটা হেৰি সিমান এটা মনত নাই 2 বছৰমানতো হৈ গ'ল বুলি ভাবিছোঁ মৌচুমী গগৈ পূৰ্বতে বিবাহিতা বুলি আমি জানিব পাৰিছোঁ কিমান দূৰ সত্য কথা সেইটো সত্য হয় তো চাউদাঙলৈ বিয়া হ'ল তাতো মানুহজন ঢুকাৰ পিছত তাই আহি ঘৰত থাকিলে